চেলাইকাঠি পঞ্চায়ত অন্তৰ্গত ফুকনচাং চেলাইকাঠি সংযোগী কলা নদীৰ ওপৰত থকা এখন দলং অত্যন্ত বিপদসংকুলভাৱে বৰ্তমান স্থিতিত আছে। একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। আমি পোনপ্ৰথমে চৰকাৰ ব্যৱস্থাক এই যি দলংখন নিৰ্মাণ কৰি নিদিয়াৰ বাবে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। ইয়াৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে এই দলংখনৰ বাবে। এই দলংখন একেবাৰে বিপদসংকুলভাৱে আছে আৰু ইয়াৰ আপোনালোকে নিজে দেখিছেই, ভিডিঅ' যিহেতুকে লৈছেই, যে চৰকাৰে অনতিপলমে এই দলংখন নিৰ্মাণ কৰি দিবৰ বাবে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ। কাৰণ ইয়াৰ যি ফুকনচাঙৰ পৰা আহি পেলাই এইফালেদিয়েই যিহেতুকে হস্পিটাললৈ যাবলগীয়া হয়, চিকিৎসালয়লৈ যাবলগীয়া হয়, আৰু একেবাৰে জৰাজীৰ্ণ অৱস্থাত থকা দলংখনৰ ওপৰেদি যোৱাটো একেবাৰে সম্ভৱ নহয়। আমি বিভিন্ন সময়ত দেখিছোঁ যে গৰ্ভপান কৰা মহিলাক ঠেলাত লৈ অনা দেখিবলৈ পাওঁ। বিভিন্ন ৰোগীয়া পিতৃ মাতৃ সন্তানক নিজৰ চাইকেলেদি লৈ অনা হয় ইয়ালৈকে, আৰু ইয়াৰ পিছত ইয়াৰ পৰা আকৌ এম্বুলেঞ্চৰ সহায়ত লৈ যোৱা হয়। গতিকে আমি কেতিয়াবা অনুভৱ কৰোঁ যে আমি কেতিয়াবা 90 দশকত আছোঁ নেকি, এনেকুৱা ধৰণৰ আমাৰ ক'ৰবাত চিন্তন মনন হয় যে আমি কিবা 90 দশকত আছোঁ নেকি, যে ইয়াৰ পৰা এখন দলং ভালদৰে নিৰ্মাণ কৰিব পৰা নাই চৰকাৰখনে। আমি বাৰে বাৰে দাবী উত্থাপন কৰি আছোঁ, বাৰে বাৰে আমি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ, তথাপিও দলংখন নিৰ্মাণ কৰি দিবলৈ সক্ষম হোৱা নাই চৰকাৰ ব্যৱস্থাই। বিভিন্ন অজুহাত দেখুৱাই চৰকাৰে ইয়াৰ পৰা বাছি হাৰি যাবলৈ বিচাৰে। সময়ে সময়ে জনপ্ৰতিনিধিজনৰ অকণমানো কাণ খাৰ নাই এই বিষয়ৰ ওপৰত। একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। ঠিক আছে, দলংখন নিৰ্মাণ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কিবা ছিষ্টেমেটিক কিবা থাকিব পাৰে, কিন্তু ইয়াৰ যিখন দলংখন সামান্য নিৰ্মাণ কিয় কৰি দিবলৈ পৰা নাই? যে অৱস্থাটো কিমান কাঠৰে নিৰ্মাণ কৰি দিয়কচোন, সামান্যতম ভালকৈ অলপ চোৱা চিতা কৰি। একেবাৰে জৰাজীৰ্ণ অৱস্থা আছে। যিখন বিপদসংকুল দলং তাৰ পৰা অকণমান সুস্থ দলঙলৈ পৰিৱৰ্তিত কিয় কৰি দিব পৰা নাই? গতিকে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই এটা দাবী উত্থাপন কৰিছোঁ যে অনতিপলমে কলা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰ বাবে চৰকাৰ ব্যৱস্থা আৰু জনপ্ৰতিনিধিজনে স্থিতি গ্ৰহণ কৰিব লাগে, নতুবা পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি সাংঘাতিক প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে কিন্তু আমি বদ্ধপৰিকৰ হ'ম। একেবাৰে জৰাজীৰ্ণ, আপোনালোকে নিশ্চয় দুৰ্ভোগ ভুগি আছে দীৰ্ঘদিনে, কি ক'ব এই সন্দৰ্ভত? হয়, আমি মানে তেনেকৈ গম পাই আছোঁ দলংখন চেংচন হৈছে, কিন্তু সেইটো আজিৰ পৰা কেইবাবছৰৰ পৰা একে কথাকে শুনি আছোঁ, কিন্তু আজিলৈকে তেনেকৈ মানে দলংটো হৈ যোৱা তেনেকৈ দেখি নাপালোঁ। গতিকে ইয়াত বহুত ৰাইজৰ অসুবিধা হৈছে। সেইটো কাৰণ আমাৰ ইয়াত মেইন ৰাস্তা, গতিকে এইটো দলংটো মানে হ'বই লাগে, এইকেইদিনৰ ভিতৰতে হৈ গ'লে বহুত ভাল আছিলে। মানে আগতো তেনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে, এই দলংখনৰ পৰা পৰি বহুতেই তেনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে। এই সন্দৰ্ভতো আপোনালোকে MLA বা জনপ্ৰতিনিধিক অৱগত কৰিছে। তেওঁলোকে এই ক্ষেত্ৰত এতিয়াও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কি ক'ব এই সংক্ৰান্তত? চৰকাৰলৈ কি আহ্বান জনাব? হয়, এতিয়া যদি কেনেবাকৈ যদি দলঙৰ পৰা যদি কোনোবা পৰি যদি কেনেবাকৈ যদি মৃত্যু হয়, তেতিয়াহ'লে এইটো চৰকাৰী দায়িত্ব সেইটো ল'ব লাগিব। কাৰণ মানে কি ধৰক যিহেতু মানে ইমান ৰিস্ক লৈ মানে দলংখন পাৰ হয়, মানে কোনোমতে দলংটো পাৰ হয়। গতিকে যদি চৰকাৰে যদি ব্যৱস্থাটো মানে সোনকালে মানে দলংখন যদি ব্যৱস্থা কৰি দিয়ে, তেতিয়া বহুত ভাল হ'ব বুলি মই মানে অনুৰোধ কৰিছোঁ।